হেল্ল' গাইজ, আপোনালোক সকলো কেনে আছে? আশা কৰিছোঁ সকলো খুব ভালে আছে আৰু আমিও খুব ভালেই আছোঁ। এয়া আজি আমি বনাম মাছেৰে ওলকচু। বনাম। এতিয়া মায়ে মাছ আনিলে, এতিয়া মাছ কাটি আছে মায়ে। মাছটো কাটি আছে আৰু মই এইপিনে বহি বহি কি কৰিম আৰু চাই আছোঁ। এয়া চাওক, মাছটো ধুনীয়াকৈ একদম কাটি লৈছে। তাৰপিছত কাটা হৈ গ'ল। এতিয়া মাছখিনি ধুই লৈছে মই ভালদৰে মাছখিনি ধুই একদম ধুনীয়াকৈ একদম চাফা কৰি। এয়া চাওক, মাছ ধোৱা হৈ গ'ল। এতিয়া এইপিনে কি কৰিছে, ওলকচুটো মায়ে আকৌ কাটি লৈছে। সেইপিনে মাছখিনি ঠিক ঠাক কৰি ভাবিছে নাই ওলকচুটো কাটি লওঁ। এয়া কাটিলে, ভিতৰতো চাওক ৰঙা, দেখিবলৈ ধুনীয়াই লাগিছে। নাজানো খাবলৈ কেনেকুৱা লাগিব, আৰু দেখিবলৈতো খুব ভাল লাগিছে। কাটিলে কাটাৰ পৰা হৈয়ে গ'ল। এতিয়া কচুখিনিও ভালদৰে ধুই ল'ব লাগিব। ধুনীয়াকৈ ধুই লৈছে মায়ে কচুখিনি একদম। ধুই লোৱাৰ পিছত এইটো অকণমান গেছত বহাব লাগিব গৰম পানী। তাত অকণমান নিমখ দিলে মায়ে, আৰু হালধি দিব। নিমখ হালধি দি অকণমান 5-10 মিনিট বহালে ভাল হয় বস্তুটো। ৰংটোও ধুনীয়া হ'ব, খাবলৈও ভাল হয়। মই আকৌ এইপিনে মোবাইলত কিবা এটা চাই আছোঁ, কোনোবাই কিবা এটা পঠাইছে, সেইটোৱে চাই আছোঁ, চেক কৰি আছোঁ। এইপিনে এতিয়া হৈ গ'ল, 5-7 মিনিটমান হৈ গ'ল, উতলি গ'ল। এতিয়া গেছ অফ কৰি দিম। আৰু এইপিনে এতিয়া কেৰাহী বহাই দিছে নহয়, মাছখিনি ভাজি ল'বলৈ। মাছখিনি ভাজিব লাগিব। কেৰাহী বহাই দিছে, তেল হৈ লৈছে মায়ে। মাছখিনি লৈছে, এতিয়া নিমখ আৰু হালধি দিব। নিমখ দিলে, হালধি। এইপিনে কেৰাহী গৰম হৈয়ে আছে। সানি লৈছে একদম ধুনীয়াকৈ। এতিয়া এইপিনে কেৰাহী গৰম হ'লেই, এতিয়া কেৰাহীত তেল দিব। এয়া চাওক, কেৰাহীত তেল দিলে। এয়া মাছ দি দিছে। এতিয়া তেল গৰম হৈছে। মাছখিনি এইপিনে হৈ আছে, সেইপিনে কচুখিনি একদম উঠাই লৈছে, দেখিছেনে? ৰংটো ইমান ধুনীয়া লাগিছে। হালধি দিয়াৰ কাৰণে ৰংটো ধুনীয়া হৈছে। উঠাই লোৱা হ'ল কচুখিনি। এইপিনে মাছখিনি হৈ আছে ভাজি। এতিয়া লুটিয়াই দিলে। মই আকৌ এইপিনে পিঁয়াজ, আদা, নহৰু, বিলাহী দুটা লৈ লৈছোঁ। নহৰুখিনি গুচাই ল'ম আৰু পিঁয়াজখিনি মিহি মিহিকৈ কাটি, বিলাহীও কাটি দিম। আৰু পিছত আদা নহৰুবিলাক থুকুচি দিম, একদম পেষ্ট নকৰোঁ। বেছি পেষ্ট কৰিলে মই ভাল নাপাওঁ। থুকুচি দি দিম। নহৰু গুচাই আছোঁ। এইপিনে এতিয়া হৈ আহিছে চাগে। এয়া চাওক, আমাৰ পোৱালি এইটো মাজে মাজে বহুত বদমাচি কৰি থাকে, গোটেই দিন বদমাচি। এইপিনে মাছ ভজা হৈ গ'ল। মাছ ভজা একদম কমপ্লিট। দেখিছে ইমান ধুনীয়াকৈ মাছখিনি ভজা হৈছে।
এইপিনে এতিয়া বিলাহী, পিঁয়াজ, নহৰু আৰু এইপিনে জিৰাৰ গুড়ি অকণমান লৈছোঁ মই, আৰু ধনিয়া গুড়ি অকণমান, আৰু জলকীয়া গুড়ি। মই বেছি জ্বলা নাখাওঁ দেই, মানে কমাই দিছোঁ, আৰু হালধি। ইয়াত অকণ পানী দি মিহলাই লৈছোঁ। এনেকৈ ল'লে ভাল হয় মানে। এয়া কমপ্লিট হৈ গ'ল চব। এইপিনে কেৰাহীত পিঁয়াজ দি মছলাখিনি দি দিয়া হৈছে। এয়া মছলাখিনি অলপ টাইম ভাজিব লাগিব। নিমখ দি অলপ টাইম 10-15 মিনিটমান মছলাখিনি এনেকৈ ভাজিব লাগিব। আমাৰ ভাজি আছে মছলাখিনি। এতিয়া লাহে লাহে কচুখিনি দি দিলে, কচুখিনি দিয়াৰ পিছতো আৰু অলপ টাইমমান ভাজিব লাগিব। এতিয়া আহিব নহৰু আৰু আদাখিনি চেটেই ৰখা, সেয়া দি দিয়া হ'ল। এয়া চাওক ইমান ধুনীয়া হৈছে কালাৰটো। এইপিনে মই আকৌ কেইটামান বাচন ওলাইছিল, মই বোলো নাই, বাচনকেইটা ৰাখি থ'লে আকৌ পিছত ভাল নালাগে, সেইকাৰণে বাচনখিনি ধুই ল'লোঁ। মই বোলো এইপিনে হৈ থাকক। এইপিনে হওঁতে হওঁতে মই এইপিনে সোনকালে বাচনখিনি একদম মাজি ধুই চব চাফা কৰি পেলাওঁ। মোৰ বাচন ধোৱা শেষেই প্ৰায়। এইপিনে চাওক, কেৰাহীত তৰকাৰী উতলি আছে। এইপিনে মাছখিনি দি দিয়া হ'ল। মাছ দি দিলে মায়ে, তো উতলি আছে। তাৰপিছত দি দিয়া হ'ব ইয়াত বিলাহী দি দিলে ওপৰৰ পৰা। বিলাহী এতিয়া ধনিয়া পাত দি দিলে ছটিয়াই। ধনিয়া পাত দিলে ভাল লাগে। মাছৰ তৰকাৰীত ধনিয়া পাত অকণমান দিলে ভালেই লাগে। এই চাওক এতিয়া উতলি আছে। ওপৰত কেঁচা জলকীয়া 4-5টামান দি দিয়া হ'ল। এতিয়া চাওক একদম তৈয়াৰ হৈ গ'ল খোৱা।